নমস্কাৰ আজি ভিডিঅ'টো সেই সকল ব্যক্তিসকলৰ কাৰণে যিসকলে সমাজৰ কথা চিন্তা কৰে আমাৰ উঠি অহা প্ৰজন্মৰ কথা চিন্তা কৰে আমাৰ অসমীয়া জাতিটোৰ কাৰণে চিন্তা কৰে সেই সকল ব্যক্তিৰ কাৰণেহে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো যেহেতু আপোনালোকে কিছু ব্যক্তিয়ে জানে যে আমি এটা এনজিঅ গঠন কৰিলো এনজিঅটোৰ আমি নাম দিলো পুনৰ অসম ফাউণ্ডেশ্যন হয় পুনৰ অসম ফাউণ্ডেশ্যন এনে আপোনালোকে সাধাৰণতে জানে যে এনজিঅই বিভিন্ন ধৰণৰ কামবিলাক কৰে সমাজৰ সোসাইটি ওয়েলফেয়াৰ কাৰণে সোসাইটিৰ ভালৰ কাৰণে সোসাইটিৰ ব্যক্তিবিলাকক আমি সহায় কৰিব পৰাকৈ তেনেকুৱা বিভিন্ন ধৰণৰ কাম কৰে আৰু ঠিক তেনেকুৱা ধৰণে আমিও এটা এনজিঅ গঠন কৰি ললো যেটো আমি আমাৰ অসমীয়া জাতিটোক আমাৰ অসমীয়া ব্যক্তিসকলক আমাৰ উঠি অহা প্ৰজন্মক আমি কি ধৰণে আগবঢ়াই দিব পাৰো এই সকলোবিলাক কথা চিন্তা কৰি আমি এই পুনৰ অসম ফাউণ্ডেশ্যনৰ এই এনজিঅটো আমি গঠন কৰিলো আৰু আমি আমাৰ লাইসেন্সখন যোৱা অক্টোবৰ মাহৰ আমি 8 তাৰিখে আমি পাবৰ কাৰণে সক্ষম হৈছো আৰু এটা কথা আমি আপোনালোকক কৈ থওঁ যে এনজিঅ বুলি ক'লে সাধাৰণতে আমি ভাবিছিলো অকল এখনে কাগজ থাকে আৰু এই একেখন কাগজতে আমি সকলোবিলাক পাৰমিশন পাও বুলি আমি আগতে ভাবিছিলো কিন্তু এই কথাটো আমাৰ ভুল আছিল এখন সম্পূৰ্ণ এনজিঅ লাইসেন্স হবৰ কাৰণে 12খন সাৰ্টিফিকেট লাগে যত নেকি আপোনাৰ ধৰক ৰেজিষ্ট্ৰেচন থাকিব পেন কাৰ্ড থাকিব টেন কাৰ্ড থাকিব ডিন থাকিব 12 থাকিব 80G থাকিব দৰ্পণ থাকিব এনেকুৱা ধৰণৰ টোটাল 12খন কাগজ থাকে আৰু এই গোটেই 12খন কাগজ লৈ পেলাহে এটা সম্পূৰ্ণ এনজিঅৰ পাৰমিশন পোৱা যায় বা এনজিঅ কাম কৰিব কাৰণে সুবিধা হয় আৰু আমিও এই এনজিঅটোৰ এই সম্পূৰ্ণ এই 12খন আমি সাৰ্টিফিকেট পাবৰ কাৰণে সক্ষম হৈছো আৰু এতিয়া আমি সমাজক আমি কি ধৰণে আমাৰ অসমীয়া মানুহখিনি আমি লগত লৈ পেলাই আমাৰ অসমখনক আমি কি ধৰণে যেটো নামটো আমি পুনৰ অসম দিছো আৰু পুনৰ অসম যেটো অসমখন আমাৰ হয় মুঠতে আমি এই পুনৰ অসম নামটোকে আমি অসমখন আৰু কি ধৰণে আৰু বেছি আমি জিলিকাই তুলিব পাৰো সেই প্ৰচেষ্টাত আমি নামটো তেনেকৈ দিলো আৰু আমি বিশেষকৈ আমাৰ থলুৱা অসমীয়া ব্যক্তিসকলক এই এনজিঅটোৰ যোগেদি আমি কি ধৰণে তেওঁলোকক আগবঢ়াই নিব পাৰো সেই প্ৰচেষ্টাতে আমাৰ এই এনজিঅটো গঠন কৰা হৈছে কিন্তু আমি এই এনজিঅটোৰ পাৰমিশনটো কিন্তু আমি অল ইন্ডিয়া বেসিছত লৈছো মানে আমি ভাৰতবৰ্ষৰ যিকোনো চুকত গৈ পেলাই আমাৰ এই এনজিঅটোৱে কাম কৰিব পৰা পাৰমিশনটো আমাৰ আসলে আমি পাৰমিশনটো লৈ থোৱা আছে এনি সাধাৰণতে এনজিঅ বুলি ক'লে ধৰক কিছুমান সোসাইটি থাকে কিছুমান ট্ৰাষ্ট থাকে কিন্তু আমাৰ এনজিঅটো হৈ গল সেকশন 8 ৰ আন্ডাৰত আমি ৰেজিষ্ট্ৰেচন কৰিলো আৰু আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমি কাম কৰিব পৰা আমাৰ পাৰমিশনটো আছে যেহেতু আমি আপোনালোকক কৈছোৱে যে এনজিঅ এটাই বহু ধৰণৰ কাম কৰিব পৰা যায় বহুখিনি কাম কৰিব পৰা তেওঁলোকৰ পাৰমিশন থাকে বা শক্তি থাকে কিন্তু আমাৰ এই সকলোবিলাক আছে যেনেকৈ ধৰক কাৰোবাক সহায় কৰা কাৰোবাক ঘৰ বনাই দিয়া ধৰক দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাক পঢ়াৰ সুবিধা কৰি দিয়া আশ্ৰম খোলা স্কুল খোলা এনেকুৱা বহুত ধৰণৰ কামবিলাক থাকে আৰু যেনেকৈ ধৰক ওয়াইল্ড লাইফৰ ওপৰত কাম কৰা বিভিন্ন ধৰণৰ কাম কৰাৰ সুবিধাবিলাক এনজিঅ বিলাকৰ ওচৰত থাকে আমি সকলোবিলাক পাৰমিশন লৈ থোৱাই আছে কিন্তু লগতে আমাৰ এনজিঅটো কিন্তু বিশেষকৈ দুটা কামৰ ওপৰত আমি বেছি গুৰুত্ব দিছো সেই দুটা কাম হল কি আমাৰ নিবনুৱা সকলক লৈ কি ধৰণে আমি তেওঁলোকক কিবা সংস্থাপন দিব পাৰো আৰু লগতে আমাৰ এই পিছ পৰি থকা খেতিয়কসকলক লৈ হয় এই দুটা কামত আমি অকমান বেছিকে গুৰুত্ব দিছো কিন্তু বাকিবিলাকতো আমি কাম কৰিম এটো কথা নহয় যে বাকিবিলাক আমি নকৰিম বুলি নহয় বাকিবিলাকো আমি পৰ্যায়ক্ৰমে কৰিম কিন্তু এই দুটা কামত আমি অকমান বেছিকে গুৰুত্ব দিছো আৰু এটা কথা কৈ থওঁ মই যেটো আপোনালোকক কৈছো যে মোৰ ঘৰ তিনিচুকীয়া জিলাৰ ডুমডুমা ৰূপাই সাইডিঙত আৰু আমাৰ এনজিঅটোৰ পাৰমিশন আছে অল ওভাৰ ইন্ডিয়া এতিয়া আমি অকল এই তিনিচুকীয়া জিলাতে আমি মাই থাকিব বিচৰা নাই আমি গোটেই ভাৰতবৰ্ষত বা আমি গোটেই অসমখনত আমি কাম কৰিব কাৰণে বিচাৰিছো এতিয়া চক মই তিনিচুকীয়াৰ পৰা গৈ পেলাই গোটেই অসমত ঘপককেটো কাম এটা কৰিব নোৱাৰো বা এনজিঅ এটা মই অকলে চলাব নোৱাৰো মই মুঠতে মাত্ৰ গুৰিটোহে ধৰি দিছো আপোনালোকৰ সকলোৰে সহায় সহযোগিতা লাগিব আমি বিচাৰিছো প্ৰতিখন জিলাতে আমি যদি এটা আমাৰ কাৰ্যালয় যদি আমি খুলি ল'ব পাৰো আপোনালোকে যি সকলে ইন্টাৰেস্টেড হয় সমাজৰ কাম কৰিব কাৰণে আপোনালোকে আমাৰ স্ক্ৰিনত দেখি থকা এইটো এনজিঅ নাম্বাৰ হয় আমাৰ অফিচিয়েল নাম্বাৰ এই নাম্বাৰটোত আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু আপোনালোকে আপোনালোকৰ নিজৰ জিলাবিলাকতো আমাৰ লগত সহায় কৰি পেলাই বা আমি একেলগত মিলিজুলি এটা যদি আমি কাৰ্যালয় যদি খুলি ল'ব পাৰো আৰু প্ৰত্যেককে যদি আমি নিজৰ জিলাখন কি ধৰণে আমি আগবঢ়াই নিব পাৰো বা আমাৰ নিজৰ স্থায়ী জায়গাবিলাকত কি অসুবিধা আছে
সেইবিলাক যদি আমি আপোনালোকৰ লগত যদি আলোচনা কৰি পেলাই আমাৰ সমস্যাবিলাক যদি আমি দূৰ কৰিব পাৰো। এতিয়া মই তিনিচুকীয়াত থাকি পেলাই গোটেই অসমৰ কথাখিনিতো মই নাজানো, আপোনালোকৰ নিজৰ স্থায়ী মানুহবিলাকেহে ধৰক আপোনালোকৰ গাঁৱৰ বা আপোনালোকৰ জিলাখনৰ সমস্যাবিলাক আপোনালোকে গম পাব। সেইকাৰণে আমাৰ লগত আপোনালোকে যদি যোগাযোগ কৰে তেতিয়াহ'লে ভৱিষ্যত আমি আপোনালোকৰ লগত আলোচনা কৰি পেলাই আমাৰ NGOটোৱে বহু ধৰণৰ কাম কৰিব পৰা আমাৰ যিহেতু কামখিনি আমি হাতত লৈ থৈছো, সেইকাৰণে আমি আপোনালোকক অনুৰোধ কৰিছো যিসকলে সমাজৰ কথা চিন্তা কৰে, নিজৰ অসমখনৰ কথা চিন্তা কৰে, নিজৰ জাতিটোৰ কথা চিন্তা কৰে, সকলোৱে আহক আমাৰ লগত যোগাযোগ কৰক আৰু আমি আপোনালোকৰ লগত কথা পাতি পেলাই আপোনালোকৰ প্ৰতিখন জিলালৈ বা প্ৰতিটো স্থানলৈ আমি গৈ পেলাই কি ধৰণে এটা NGOৰ কাৰ্যালয় তাত আমি খুলিব পাৰো আৰু আপোনালোকৰ লগত আলোচনা কৰি প্ৰতিটো আমাৰ অসমীয়া জাতিৰ আমাৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক আমি কি ধৰণে সমাধান কৰিব পাৰো, এনেকুৱা ধৰণৰ বহু পৰিকল্পনা কৰি পেলাইহে একচুৱেলি আমাৰ এই NGOটো আমি গঠন কৰা হৈছিলে বা আমি পাৰমিশনখিনি লৈ থোৱা আছে। সেইকাৰণে আজি আমি আপোনালোকক এই ভিডিঅ'টোৰ যোগে আমি অনুৰোধ জনাইছো যিসকলে সমাজৰ কথা চিন্তা কৰে, ৰাইজৰ কথা চিন্তা কৰে, অসমৰ কথা চিন্তা কৰে, আমাৰ থলুৱা অসমীয়া ব্যক্তিসকলৰ কথা চিন্তা কৰে, আমাৰ উঠি অহা প্ৰজন্মৰ কথা চিন্তা কৰে, সকলোৱে আহক আমি একেলগে আমাৰ অসমখন আমি কিদৰে সোণৰ দৰে জিলিকাই ৰাখিব পাৰো তাৰে প্ৰচেষ্টা আমি যদি আগবঢ়াই নিব পাৰো। সেইকাৰণে আমি আপোনালোকক সকলোকে অনুৰোধ কৰিছো আহক আমি অসমখন পুনৰ অসম কৰি তুলিব পাৰো।